Hello everyone, to my all students. So, আমি sector common name use কৰিবৰ কাৰণে আমি পঢ়ি আছিলো তাৰ মই দুটা ক্লাস ললো after that দুটা ক্লাস লোৱাৰ পিছতো মানুহৰ বহুতৰে প্ৰবলেম হৈছে মই দেখিছো তোমালোকে অলপ কনফিউজ হৈ আছে কথাটো কি হয় actually more than confused এই কনফিউজনটো কেনেকৈ দূৰ হ'ব প্ৰেক্টিছৰ জৰিয়তে দূৰ হ'ব বুজি পাইছা যিমানে প্ৰেক্টিছ কৰা হ'ব you will get more and you will have a deeper understanding about the subject, about the chemistry and all the nomenclature system. Okay, it's all purely on the basis of practice. Okay, practice কৰিলে তোমালোকে বুজি পাবা বস্তুটো আৰু তাৰ হেতু নিজৰ হ'ব কিছুমান বস্তু আমি পটককে বুজি নাপাওঁ তেনেকুৱা হয় যিমানে প্ৰেক্টিছ কৰিম আৰু গম পাম যে আমি এনেকুৱা হয় like mathematics or নিচিনা কথাটো বুজি পাইছানে mathematics ৰ কিছুমান কথাটো আমি কনসেপ্টটো বুজি নাপাওঁ কিন্তু আমি যেতিয়া এপ্লাই কৰো হে এপ্লিকেশনটো বুজি পাইছানে থিওৰি এটা উপবাদ্যবোৰ যেতিয়া আমি এপ্লাই কৰো তেতিয়াহে আমি গম পাওঁ এটা টুকা আছে তেনেকৈ একো নাই ভয় কৰিব নালাগে তোমালোকৰ নতুন ভয়ৰ কাৰণে অকমান দিগদাৰ হৈছে সো আমি স্টাৰ্ট কৰিছো দুটা বাৰ যে এপ্লিকেশন কৰিম হা তোমালোকৰ কিছুমানে সুধিছে না চাই কেনেকৈ আহিব পাৰে নাম আহিব পাৰে লিখিবলৈ দিব পাৰে বা তোমালোকক এটা ষ্ট্ৰাকচাৰ থাকিব হেতু খুদিব পাৰে বা এটা ষ্ট্ৰাকচাৰ নাম দিয়া থাকিব তো ড্ৰ কৰিব লাগে ওকে আমি তেনেকুৱা টাইপৰ প্ৰবলেম দুটামান চাম ঠিক আছে ফাৰ্স্ট দিছে আইসোপ্ৰপাইল এলকহল এটা আইসো হ'বলৈ হলে মই গ্ৰুপটো কি বুলি কৈছিলো কোনটো থাকিব লাগিব CH3 সেকেন্ড কাৰ্বনত CH3 দুটা থাকিব আৰু কি হ'ব আৰু এটা H থাকিব ঠিক আছে নে আইসোপ্ৰপাইল এলকহল এতিয়া কৈছে গ্ৰুপটো কি এলকহল কি আছে OH এতিয়া OH ৰ বহিবলৈ ক'ত জায়গা আছে আইসোপ্ৰপাইল এলকহল আছে নে নাই ক'ত বহিবলৈ ইয়াত বহিব বিকজ টু ফুলফিল দা ভ্যালেন্সি আইসোপ্ৰপাইল এলকহল সিম্পল মেইন কথা মনত কোনটো মনত থাকিব লাগিব আইসোপ্ৰপাইল তিনটা কাৰ্বনৰ কাৰণে আছে প্ৰপাইল বিউটাইল হলে আমি বিউটাইল বনালো এফালে কাৰ্বন এটা বহাই দিলো বুজি পাইছা নে কথাটো আইসোপ্ৰপাইল দেখেন আইসোপ্ৰপাইল এলকহল এতিয়া চোৱা এই যোনটো হেৰিত হৈ আছে হাইড্ৰক্সিল গ্ৰুপটো OH গ্ৰুপটো কোনটো কাৰ্বন লিংকেজ হৈ আছে এটো সেকেন্ডাৰী কাৰ্বন হয় না সেকেন্ডাৰী কাৰ্বন আমি এটো সেক প্ৰপাইল এলকহল বুলি ক'ব পাৰিলো কি ক'ব পাৰিলো সেক প্ৰপাইল এলকহল কিন্তু কি সেক প্ৰপাইল এলকহল বুলি কেমিষ্ট্ৰি ডিকশনাৰী ইউজ নহয় more than that কি ইউজ হয় তো আইসোপ্ৰপাইল এলকহল ইউজ সিম্পল কথা দুটা চাব লাগে সেকটো কেলে আছে সেকেন্ডাৰী হৈছে কাৰণে তোমালোকে ভাবিবা আইসো হ'ব সেকো হ'ব দুইটাই শুদ্ধ কিন্তু সেক প্ৰপাইলটো কেমিষ্ট্ৰি ডিকশনাৰী ইউজ নহয় বুজি পাইছা কথাটো এইটো তোমাক যদি ক'লে আইসোবিউটাইল এলকহল কি ক'লে আইসোবিউটাইল এলকহল CH3 মানে বিউটাইল বুলি কৈছে যেতিয়া কাৰ্বন আমি স্ট্ৰেট চেইন কেটা বনাম তিনটা বনাম স্ট্ৰেট চেইন ঠিক আছে তিনটা আমি স্ট্ৰেট চেইন বনাই ললো এতিয়া চোৱা সেকেন্ড কাৰ্বনটো CH3 দিলো আইসোবিউটাইল এলকহল কৈছে নহয় CH2 আইসোবিউটাইল এলকহল হল আইসোবিউটাইল এলকহল এতিয়া ইয়াছা এতিয়া তোমালোকে ডিফাইন্সটো বুজি পাবা সেক আৰু এই আইসোটো কি হৈছে চোৱা ইয়াত OH গ্ৰুপটো কোনটো লাগি আছে এটো হৈছে প্ৰাইমেৰী কাৰ্বন অকল আইসোতে আইসো আমি যিমানখিনি পাম এনেকুৱা আইসো চোৱা আইসো পেন্টাইল যদি পাম আইসো পেন্টাইল ক্লোৰাইড isopentyl chloride যদি পাম make carbon chain of 4 pent মানে 5 আছে 5টা কাৰ্বন আছে তাৰ পৰা আমি এটা মাইনাস কৰি দিলো
চাৰিটা কাৰ্বনৰ আমি লং গেট চেইন পাম 1 2 3 4 ঠিক আছে এটো কি CH3 এটো CH3 সেকেন্ড কার্বন দুটা CH3 C আৰু একো নাই মানে কি আছে H আছে অলৰেডি আমাৰ আইসো গ্ৰুপটো আহি গল এটো আইসো গ্ৰুপৰ স্ট্ৰাকচাৰ লিমিট কৈছোৱে আইসো গ্ৰুপৰ স্ট্ৰাকচাৰ লিমিট এটো ইয়াত কি হ'ব এটো CH2 and 2 3 4 5 হল CH2 Cl আইসোপেন্টাইল গুটেকিনাটা সোৱা অকল এটো বাদ দি আইসোপ্রোপাইলটো বাদ দি এই বাকি কিটা সোৱাচোন সাবস্টিটুয়েন্টটো মানে সাবস্টিটুয়েন্ট বা এই অ্যালকোহল গ্রুপটো কোনটো কার্বনৰ লগত লিংক হৈ আছে 1 ডিগ্ৰী কার্বনৰ লগত লিংক হৈ আছে কিন্তু অকল আইসোটোহে 2 ডিগ্ৰীটোৰ লগত আছিল 2 ডিগ্ৰীটোৰ লগত আইসো যেটো আইসোপ্রোপাইল বা আইসোপ্রোপাইল অ্যালকোহল বা আইসোপ্রোপাইল ক্লোরাইড বুলি কলে আমি Cl পালো এই Cl টো কোন লগত থাকিলে 2 ডিগ্ৰী লগত থাকিলে এটো এটা এক্সেপশন সেইকাৰণে এটো চেক বুলি নকৰা এনে আইসো বুলি কয় বুজি পাইছা এটো এটা এক্সেপশন বুলি কয় আইসো বুলি হলে সদায় গ্ৰুপটো কোন লিংকেজ হৈ থাকিব প্ৰাইমেৰী লগত লিংকেজ হৈ থাকিব বুজি পাইছা কিন্তু আইসোপ্রোপাইল অ্যালকোহলত নহয় অকল ফাৰ্স্ট যোনটো আইসোপ্রোপাইল অ্যালকোহল তাত আৰু এটা আহো নেক্সট এটা মোৰ এটা ভুল এটাৰ বিষয়ে মই ক'ব বিচাৰিছো লাষ্ট ক্লাছত মোৰ এটা ভুল হৈছিল সৰু নহয় ভুলটো ভুল পতাই মোৰ এটা ভুল হ'ল যে মই তোমালোকক যেতিয়া n মানে নরমালটো যেতিয়া তোমালোকক মই এক্সপ্লেনেশন দিবলৈ গৈ আছিল তাত মই কি কৈছিলো n কোপাই স্টাৰ্ট দিছিল n প্ৰপেনৰ প্ৰাইস দিছিল বুলি কৈছিলো ঠিক আছে নে আৰু n প্ৰপেনটো মই কৈছিলো আইসো হিচাপে লিখিব পাৰি বুলি মই কৈছিলো n প্ৰপেনটো আমি এনেকৈ ব্ৰাঞ্চিংত লিখিম ব্ৰাঞ্চিংত লিখিলে ইয়াৰ নামটো হৈ যাব আইসোপ্রোপেন বুলি মই কৈছো লাষ্ট ক্লাছৰ মই স্টাৰ্টিংতে কৈছিলো হেতু কথা কি হল যেহেতু CH2 কার্বন কার্বন বন্ডাল হৈছে সিঙ্গল বন্ড বুজি পাইছা নে কার্বন কার্বন বন্ডাল হৈছে সিঙ্গল বন্ড সেই কাৰণে এই CH3 কার্বনৰ ইফালে লিখক বা ইফালে থাকক কোনো ডিস্টিংশন নিদিয়ে একো পৃথক নহয় বুজি পাইছা নে স্ট্ৰেট চেইনতে থাকক বা এনেকে থাকক এটো আমি ডিফাৰেন্সিয়েট কৰিব নোৱাৰো সেই কাৰণে আইসোপ্রোপেন নাথাকে ক্লিয়াৰ এটো মোৰ ভুল হৈছিল মই আকৰবা কৈছো আইসোপ্রোপেন নাথাকে ডিকশনাৰী কেমিষ্ট্ৰি ৰিজনিং ইউজ নহয় বিকজ অফ এটো ডিস্টিংশন দিব নোৱাৰে CH2 কাৰণে কাৰণ এটো সিঙ্গল বন্ড রোটেশন হৈ থাকে এবোৰ আমি পাম পিছত যদি পঢ়ো ভালকে CH2 কাৰণে নহয় এটাই কথা মনত থকা আইসোবিউটেন থাকিব মানে আইসোবিউটেন থাকিব আইসোপ্রোপাইল আছে কিন্তু দেই বিকজ ডিস্টিংশন টু কেলে আহিলে এই ক্লোৰিন গ্ৰুপটো কাৰণে আহিছে ক্লোৰিন বা আইসোপ্রোপাইল অ্যালকোহল আইসোপ্রোপাইল ক্লোরাইড এবোৰ পাম আমি কিন্তু কি নাপাও বুলি কৈছো আইসোপ্রোপেন নাপাও এলকেনৰ আইসোপ্রোপেন নাপাও প্রোপাইল পাম আমি এলকেনৰ আইসোপ্রোপেন নাপাও আকৌবাৰ কৈছো আইসোপ্রোপেন নাপাও আমি কি পাম আইসোপ্রোপাইল পাম আইসোপ্রোপাইল অ্যালকোহল আইসোপ্রোপাইল ক্লোরাইড এবোৰ পাম ঠিক আছে আইসোবিউটেনৰ পৰা আমি বাকিখিনি আইসো গ্ৰুপ পাই যাম আইসোবিউটেন যদি কি আমি সিম্পলি কেনেকৈ কৰিম মেক কার্বন চেইন অফ what তিনটা কার্বন আমি কার্বন চেইন বনাম তাৰপৰা কি কৰিম এটো CH3 দি দিম আৰু এটো ফালে CH3 দি দিম এটো আইসো স্ট্ৰাকচাৰিং এটো CH কার্বন আৰু ফালে আইসো বিউটেন ঠিক আছে আইসো বিউটেন হল এতিয়া বিউটেন আৰু আইসো বিউটেন শুদ্ধ হৈছে নে নাই কেনেকৈ গম পাম বিউটেনত মলিকুলাৰ ফৰ্মুলা কিমান আছে হয় C4H10 ইয়াত আছে নে নাই C4H10 সোৱা কাৰ্বন C4 হাইড্ৰোজেন 3 plus 1 C10 বুজি পাইছা আইসো মানে কি তাহাঁতৰ আইসোমাৰিজম বা সেম দুটা কথা বুজায় দেখিছা ইফালে সেমই হৈছে ইফালে যদি ভাগ কৰি দিয়া ইফালে সেম সেইকাৰণে আইসো হৈছে আইসোপ্রোপেন নাথাকিব বিউটেন থাকিব আইসোবিউটেন আইসোপেন্টেন আইসোহেক্সেন সব থাকিব আইসোঅক্টেনো নাথাকে আইসোঅক্টেন নাথাকে অলপ দিগদাৰ হয় এটো আইসোপ্রোপেন নাথাকে এটো কথা মনত থাকিব দেই আইসোপ্রোপেন নাথাকে বিকজ অফ দিস CH2 এটো ডিস্টিংশন দিব নোৱাৰে ডিস্টিংশনটো কোনমান দিব আইসোপ্রোপাইল থাকিব আকৰবাৰ কৰো আইসোপ্রোপাইল থাকিব
ঠিক আছে আমি নেক্সট আৰু এটা আমি চাও তেনেকে আৰু আইসোপ্ৰপাইলত কি ইম্পৰ্টেন্ট কথা আইসোপ্ৰপাইলত হে যিকোনো এটা সাবস্টিটুয়েন্ট বা যিকোনো এটা সাবস্টিটুয়েন্ট বা কি কয় এটো ফাংশনাল গ্ৰুপ হে 2 ডিগ্ৰী কাৰ্বনৰ লগত থাকিব আৰু এটো সেক বুলি নকয় আইসো বুলি কব সেক প্ৰপাইল এলকোহল বুলি কব পাৰিলা কিন্তু ইউজ নহয় অকল আইসোপ্ৰপাইল এলকোহল বুলি কব হল আৰু বাকি কোনবিলাক আইসো চাম আমি আইসো বিউটাইল আইসো পেন্টাইল আইসো গুটেইখিনিতে কোড লগ লৈ থাকিব 1 ডিগ্ৰী কাৰ্বনৰ লগত থাকিব ইয়াত কেলে 2 ডিগ্ৰী হৈছে বিকজ আৰু কোটেই নাইছো আৰু কোড বহাব কাৰ্বনৰ ভ্যালেন্সি বহাবলৈ আৰু এটোৱে আছে চেইন ডাল হয় না আইসো বুলি কলে আমি কেডাল চেইন বনাম আইসোপ্ৰপাইল বুলি কলে তিনটা কাৰ্বন আছিলে মেকে মই কৈছো যে তোমালোক আইসো গ্ৰুপ বনাবলৈ কি কব কাৰ্বন যিমানটা থাকে তাৰ পৰা এটা কাৰ্বন কমাই এডাল লংগেষ্ট চেইন বনাম তিনটা কাৰ্বন আছিলে তাৰ পৰা এটা মাইনাস কৰিলো দুটা কাৰ্বন চেইন বনাম তাৰে এটা আমি এনেকে দি দিলো তাৰ পৰা এটা আমি এনেকে দি দিলো তেতিয়া হলে থাকিলে কোন কোন ইয়াত সেইকাৰণে আমি এটা সিএল দি দিলো এটা আইসোপ্ৰপাইল ক্লোৰাইড বুজি পাইছা সেইকাৰণে এটো সেকেন্ড ডিগ্ৰী হৈ গ'ল কথাবোৰ চাবা আইসো প্ৰপেন নাথাকে প্ৰপাইল থাকিব আৰু সেক প্ৰপাইল বুলি বা সেক প্ৰপাইল এলকোহল সেক প্ৰপাইল ক্লোৰাইড নকয় কি বুলি কব সেক প্ৰপাইল এন্ড কি সেক কি বুলি কব আইসো প্ৰপাইল ক্লোৰাইড বা আইসো প্ৰপাইল এলকোহল ঠিক আছে নেক্সট ওয়ান তোমালোকে টাৰ্ট বিউটাইল এটা প্ৰশ্ন দিছে না সেক বিউটাইল টো চাই লওঁচোন আগতে সেক বিউটাইল এটা চাই এতিয়া যদি কয় তোমালোকক সেক বিউটাইল বা সেক বিউটাইল আয়োডাইড দিছে কোৱেশ্চনটো সেক বিউটাইল আয়োডাইড ঠিক আছে টেনশন নকৰো দৰকাৰ নাই সেক আৰু আইসোৰ মাজত আমি কনফিউজন হ'বলে আমাক ইয়াত কৈছে সেক মানে আমি কি কৰিব লাগিব ফাৰ্স্ট প্ৰথম পৰা চাম বিউটাইল নহয় ফাৰ্স্ট আমি ক'লে যাম বিউটেনলৈ যাম সি ফাৰ্স্ট সদায় আমি লোৰ পৰা ষ্টাৰ্ট কৰিছো এটো হৈছে এন বিউটেন কি হয় এটো এন বিউটেন হৈ গ'ল সেক মানে কি হৈছিল একৰ্ডিং টু দা থিওৰি সেক মানে কি আছিল সদায় সেকেন্ডাৰী কাৰ্বনৰ পৰা সদায় হাইড্ৰোজেন লস হ'ব কাৰ্বনৰ পৰা হাইড্ৰোজেন লস ঠিক আছে হাইড্ৰোজেন লস হ'ব ইয়াত চোৱা সেকেন্ডাৰী দুটা আছে এইটো সেকেন্ডাৰী যিকোনো এটা ললে হ'ল মই ধৰা এইটোকে লৈছো ইয়াৰ পৰা এটা হাইড্ৰোজেন লস কৰিলো হৈ গ'ল এটো ভ্যালেন্সি কাৰণে এটো দি থৈছো সেকেন্ডাৰী পৰা এটা হাইড্ৰোজেন লস কৰিলো ইয়াৰ পৰা কৰিলো একো আপত্তি নাই ঠিক আছে এতিয়া কি কৈছে আমাক কোনটো গ্ৰুপ লাগে এটো কি আছিল এটো কি হৈ গ'ল সেক বিউটাইল হৈ গ'ল আমি সেক বিউটাইল পাই গ'ল লাষ্টৰ লগত কি কৈছে আমাক আয়োডাইড এই আয়োডাইডটো ক'ত বহিব গৈ য'ত হাইড্ৰোজেন লস হৈছিল তাত হয়নে বিকজ টু ফুলফিল দা ভ্যালেন্সি আৰু কি কৈছে আমাক সেক বুলি কৈ দিছে এতিয়া গোটেই নামটো কি হৈ গ'ল এটো সেক বিউটাইল আয়োডাইড হৈ গ'ল সেক সেকেন্ডাৰী হাইড্ৰোজেন লস হৈছে সেক বিউটাইল হৈ গ'ল চাৰিটা কাৰ্বন এটা চাৰিটা কাৰ্বন আছে সেক বিউটাইল আয়োডাইড আৰু সেক পেন্টাইল পামনে আমি সেক পেন্টাইল নাপাও বিকজ আমি তাক ডিসটিংশন কৰিব নোৱাৰো পেন্টেন এন পেন্টেন টো চাও সব কথা আজি কোৱা হৈছে জাস্ট ৰিপিট কৰিছো মই লাষ্ট ক্লাছত কোৱা হৈছে ভালকে বিকজ আমি ডিসটিংশন কৰিব নোৱাৰো বুলি ইয়াত চোৱা ইয়াত সেকেন্ডাৰী কেটা আছে সেকেন্ডাৰী এই দুটা একেই হয় এ2 আৰু এ2 একেই কাৰণ গ্ৰুপটো চোৱা এটালে যেটো গ্ৰুপ আছে হলো যেটো গ্ৰুপ আছে মানে একেই গ্ৰুপ হয় ইয়াত চোৱা এতিয়া যদি ইয়াত আমি এই দুটা গ্ৰুপ লওঁ এটো একেই হয় বুজি পাইছা নে নাই কথাটো দুইফালে দেখিবলৈ একেই এইফালে যদি ভাঙি দিও এফালে থাকিব তাৰ পিছত এফালে যদি ভাঙি দিও এটো থাকিব এটো কথা বুজি পাইছা নে একেই বস্তু মুঠতে ইয়াত সেকেন্ডাৰী দুটা সিমিলাৰ সেকেন্ডাৰী কাৰ্বন আছে দুটা সিমিলাৰ সেকেন্ডাৰী কাৰ্বন
2 ডিগ্ৰী 2 সিমিলাৰ কাৰ্বন মানে এই দুটা কথা কৈছো এই দুটা সিমিলাৰ আৰু এটা 1 2 ডিগ্ৰী another কাৰ্বন এটো কাৰ্বনটো হৈছে বেলেগ এটা ইয়াত চোৱাচোন এটা সেকেন্ড মানে কি সেক মানে কি হৈছে সেক পেন্টাইল আমি বনাবলৈ গৈ আছো কি বনাবলৈ গৈ আছো সেক পেন্টাইলত কি হ'ব সদায় সেকেন্ডাৰী কাৰ্বনৰ পৰা যাব সেক বুলি ক'লে সেকেন্ডাৰী কাৰ্বনৰ পৰা গৈছে ধৰি লও আমি ইয়াৰ পৰা এটা হাইড্ৰোজেন গ'ল হৈ গ'ল এতিয়া চোৱা এইটো এটা পালো আমি প্ৰডাক্ট প্লাস এতিয়া যদি তোমাক আমি যদি ধৰি লও ইয়াৰ পৰা উলিয়াইছো কোনবা এটা ইয়াৰ পৰা উলিয়াইছে যেনিবা এইটো কাৰণ সেকেন্ডাৰী ইয়াৰ পৰা যদি উলিয়ালে তেতিয়া কেনেকৈ হ'ব CH2 CH3 হলনে এটো এটা পাইছো এতিয়া চোৱা এই দুটা বেলেগ বেলেগ লাগিছে না দেখা ইয়াত চাচোন ইয়াত যদি আয়ডেড গ্ৰুপ এটা আহি যায় ইয়াত আয়ডেড গ্ৰুপ এটা আহি যায় নমেনক্লেচাৰ আমি কৰিলে বেলেগ বেলেগ কিটা পাম কম্পাউণ্ড এই কাৰণে সেক পেন্টাইল টো ইউজ নহয় সেক বিউটাইল টো হে ইউজ হয় সিম্পল কথা নো টেনশন ইজিলি আমি যাম কথাবোৰ কৰি কৰি এতিয়া বুজি পাম স্টার্ট বিউটাইল আৰু এটা দিছে start butyl amine হল start butyl amine কেনেকৈ যাম প্ৰথম যাম বিউটেন CH3 CH2 CH3 CH3 এতিয়া কি কৰিব লাগিব আমি টাৰ্ট বনাব লাগিব কি বনাব লাগিব টাইট মানে কি 3 ডিগ্ৰী কৰিব লাগিব কেনেকৈ 3 ডিগ্ৰী কৰিম টেনশন আহি গ'ল আমাৰ 3 ডিগ্ৰী কেনেকৈ কৰিম ইয়াত 5 ডিগ্ৰী সেকেন্ডাৰী আছে টেনশন ল'ব লাগিব নে নালাগে কেনেকৈ কৰি যাম এনেকৈ CH3 হৈ গ'ল নে হেতু টাইট আমি বিউটেন বনাইছো আর বিউটেন বনাইছো ঠিক আছে মলিকুলাৰ ফৰ্মুলা সেম আছে নে নাই চাম 3 2 5 7 7 3 10 ইয়াত 10 আছে এতিয়া কি কৈছে start butyl মানে কি 1 carbon loss 1 hydrogen loss alkyl বা alkanor পৰা যেতিয়া এটা হাইড্ৰোজেন লস হ'ব এটো কি হৈ যায় alkyl বাৰে কৈ আছে alkyl ওকে এতিয়া আমাৰ কি বুইটাইল বুলি কৈছে তো টাইট বুইটাইল তাৰ মানে হাইড্ৰোজেন কৰবা লস হ'ব 3 ডিগ্ৰী কাৰ্বনৰ পৰা এটা হাইড্ৰোজেন লস হ'ব হাইড্ৰোজেন লস from 3 ডিগ্ৰী কাৰ্বন ইয়াত 3 ডিগ্ৰী কাৰ্বন কি আছে এটো হয় না 3 ডিগ্ৰী তিনটা কাৰ্বনৰ লগত আছে minus 3 ডিগ্ৰী হল এতিয়া হাইড্ৰোজেনটো গুছি গল কি বুলি কৈছে নামটো কি কৈছে আমাৰ টাৰ্ট বিউটাইল এমাইন কি কৈছে টাৰ্ট বিউটাইল এমাইন হাইড্ৰোজেনটো বলতে কি বহিব ইয়াত NH2 এমাইন মানে হৈছে NH2 নো টেনশন সিম্পলি আমি কৈছো এটা হাইড্ৰোজেন উলিয়াইছো সেক বুলি কলে সেকেন্ডাৰী পা উলিয়াম টাৰ্ট বুলি কলে টাৰ্ট পা উলিয়াম হৈ গল এইবোৰ হল তোমালোকৰ ড্ৰ কৰা ষ্ট্ৰাকচাৰ এতিয়া যদি তোমালোকক দিয়ে নেম দা ফলোইং বুলি কলে কেনেকৈ কৰিম আমি নেম দা ফলোইং দুটা মান কৰোছন আমি ঠিক আছে এতিয়া এটা কথা আহিলে যেনেকৈ সেক পেন্টাইল ইউজ কৰিব নোৱাৰি তোমাক যদি কয় টাৰ্ট হেক্সাইল ক্লোৰাইড কি কৈছে টাৰ্ট হেক্সাইল ক্লোৰাইড এতিয়া এটো তেনেকৈ আমি ইউজ কৰিব নোৱাৰো কেনেকৈ চোৱা হেক্সেনটো বনাওছন আমি সদায় প্ৰথম প্ৰিলিমিনাৰী পৰা স্টাৰ্ট কৰিবা উইল গো টু দা ফাৰ্স্ট স্টেপ CH2 CH3 হলে এটো হৈছে কি হেক্সেন 1 2 3 4 5 6 হেক্সেন হল আমাক কি বনাব লাগিব টাৰ্টত আমি এটো কনভাৰ্ট কৰিব লাগিব টাৰ্ট হেক্সেনলে কনভাৰ্ট কৰো কেনেকৈ কৰিম নো টেনশন
CH3 CH2 লৈ ললো এটো কাৰ্বন লৈছো এটো কাৰ্বন আমি ফাৰ্স্ট টাইপ বনাইছো তেতিয়া হলে কি কৰিম এফালে এটা CH3 দি দিলো এফালে এটা CH2 CH3 দি দিলো এটো হাইড্রোজেন বনাইছো এটো হৈছে টাৰ্ট আমি হেক্সেনলে চাইছো হেদে টাৰ্ট হেক্সেনলে চাইছো এতিয়া চোৱা কথাটো বুজি পাইছা না CH3 CH2 এটো এফালে দিলো আৰু CH2 CH3 এটো কোনফালে দিলো এফালে দিলো আৰু এই যোনটো আছিল ইয়াৰ পৰা এটা হাইড্ৰোজেন অতৰাই ইয়াক দি দিলো সেইকাৰণে এটো CH3 হৈ গল ইয়াৰ এটা হাইড্ৰোজেন থাকি গল 3 ডিগ্ৰী বনাব লাগে তো আমি 3 ডিগ্ৰী বনাইছো সো আকৌ চাও আমি এটো কাৰ্বন লৈছিলো তেতিয়া এটো কাৰ্বন লৈছো এবাৰ এটো কাৰ্বন আমি বনাইছো তেতিয়া হলে কেনেকৈ বনাম CH3 CH2 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 CH3 1 2 3 तो CH2 লাগিব কি হিসাব কৰি ছটা পাই গলো সরি ঠিক আছে এইটো যদি লও ঠিক আছে ইয়াত যদি লও প্ৰথম আমি এটো কাৰ্বন টাৰ্চে বনাইছো পিছত এটো কাৰ্বন বনাইছো আৰু এই গুটেই গ্ৰুপটো এফালে বহাই দিলো এই গুটেই গ্ৰুপটো এফালে বহাই দিলো এতিয়া এটো গ্ৰুপ বহাইছো CH2 CH3 আমাৰ 3 ডিগ্ৰী বনাব লাগে সেইকাৰণে এটো গ্ৰুপ বহাই দিছো 3 ডিগ্ৰী হৈ গল এতিয়া চাওছো এটো টাইপ কিন্তু নাম বেলেগ বেলেগ হৈছে নে ইহঁতৰ স্ট্রাকচার দেখা বেলেগ বেলেগ হৈছে নাম বেলেগ বেলেগ হৈছে না এটো এফালে বেলেগ বেলেগ এফালে ইথাইল আহিলে এটো কি আহিলে 1 2 3 প্রোপাইল এফালে প্রোপাইল আহি গল এই কাৰণে টাইপ হেক্সাইল বুলি কলে আমি ডিস্টিংশন পাম যেনেকৈ আমি হেৰি ক্ষেত্ৰত পাইছো দেখাত বেলেগ বেলেগ অবিয়াসলি বেলেগ বেলেগ এটো বেলেগ ছা এফালে বেলেগ এফালে বেলেগ এফালে বেলেগ গ্ৰুপ বেলেগ বেলেগ এটা আছে না ইয়াত চোৱা এটো কি ইথাইল গ্ৰুপ মিথাইল গ্ৰুপ ইয়াত দুটা মিথাইল এটা প্ৰপাইল চেঞ্জ হৈছে সেইকাৰণে টাইপ আমি হেক্সাইল নেপাম বুজি পালা কথাটো ইয়াত চোৱা এতিয়া আমাক কৈ গৈছে আমাক দিছে এটা স্ট্রাকচার আমি নাম ক'ব লাগে আকৌ আমি টেনশনত পৰিলো আমাক তো স্যাৰে এটো শিকাইছিল হয়নে নো টেনশন ডাইৰেক্ট আমি যাম অ্যাকর্ডিং টু দা সিকোয়েন্স এইটো বস্তু দেখিলে আমি কি গম পাইছো আইসো কোনো টেনশন নাই আইসো তার পিছত আমি চাম নাম্বার অফ কার্বনস কেটা আছে 1 2 3 4 আইসো বিউটেন হ'ব নেকি বিউটেন হ'বলে নহয় কেলে বিউটেন নহয় বিউটেন হ'বলে C4H10 লাগে ইয়াত C4H10 আছে জানো 3 3 6 7 2 তাৰ মানে 1 এটা হাইড্ৰোজেন লস হৈছে 1 হাইড্ৰোজেন লস হৈছে তাৰ মানে কি হ'ব C4H9 এটো কি হ'ব বিউটাইল কি হ'ব এটো বিউটাইল আইসো বিউটাইল আৰু কিবা আছে নি লগত কোনো লগৰি আছে নি আছে কোনটো লগৰি এটা who is the friend here bromide iso butyl bromide নামটো no tension আৰু এটা দিছে যেনিবা তোমালোকক এতিয়া sec butylamine এতিয়া আমরা কি কৰিম আমি প্ৰথম আমি কি বনাম বিউটেন বনাইছো প্ৰথম CH3 তাৰপা কি কৰিম চেক বনাম এটো কৰিছিলো চেক ইয়াৰ পৰা আঁতৰাই দিলো সেকেন্ডাৰী বনালো আঁতৰাই দিলো কি দিছিল বিউটাইল এমাইন দিছে মানে হে এমাইনটো কোনটো গ্ৰুপত আহিব কোনটো কাৰ্বনত আহিব 2 ডিগ্ৰী কাৰ্বনত এটোৱে আছে চেক বিউটাইল আৰু এটা ক্লাস কথাটা কৈছো যে এটোৰ ওপৰত টাইট বা চেক হলে ফাংশনাল গ্ৰুপটো কোন লগত জড়িত হ'ব এটো 3 ডিগ্ৰী লগত জড়িত হ'ব ইয়াত 2 ডিগ্ৰী লগত হ'ব ঠিক আছে আৰু আইসো নিও হলে ফাংশনাল গ্ৰুপটো সদায় 1 ডিগ্ৰী কাৰ্বনৰ লগত লাগি থাকিব বুজি পাইছা আইসো আৰু নিও হলে এক্সেপ্ট আইসো কোনটো এক্সেপ্ট আছিল আইসো প্ৰপাইলটো এক্সেপ্ট আছিল যত
2 নম্বৰ কাৰ্বন 2 ডিগ্ৰী কাৰ্বনৰ লগত লাগি থাকে হেতুকে আমি কি কৈছিলো চেক প্ৰপাইল এলকহল বা চেক প্ৰপাইল ক্লোৰাইড বুলি ক'ব পাৰিলে কিন্তু নকয় হেতু ইউজ নকৰে আইসোপ্ৰপাইল বা আইসোপ্ৰপাইল ক্লোৰাইড বা এলকহল বুলি ইউজ কৰে ঠিক আছে নে বুজি পালা এটো কথা ইম্পৰ্টেন্ট নিও আৰু আইসো ক্ষেত্ৰত প্ৰাইমাৰী থাকিব থাৰ্ড সেকেন্ডাৰী ক্ষেত্ৰত সদায় ফাংশনাল গ্ৰুপ বা সাবস্টিটুয়েন্ট কোৰ লগত থাকিব 3 ডিগ্ৰী বা 2 ডিগ্ৰী ঠিক আছে এতিয়া আমি মেইন আইপিসি নেমৰ দুটামান আমি ৰুল ডিসকাস কৰিম কি কৈছিলো লাষ্ট মই স্টাৰ্ট কৰ মই স্টাৰ্ট কৰি এতিয়া আমি চাও মেইন নমেনক্লেচাৰ যোনটো আইইউপিএসি বুলি কয় আইইউপিএসি ৰুল মতে আমি ডিসকাস কৰি যাম বেসিক ৰুল আমি ডিসকাস নকৰো আজি তোমালোকক এটা স্টাৰ্টআপ মই দিব বিচাৰিছো ফৰ দা আইইউপিএসি ঠিক আছে নহলে আমাৰ সেক টাৰ্ট নিও তাতে লাগি থকা হ'ব বুজি পাইছা তিনটা ক্লাস গৈছে অলৰেডি এটোৰ ওপৰত একো নাই বুজি পাব লাগে এটা কাৰণ কথা প্ৰেক্টিস মেক ইট পারফেক্ট এটো কথা মনত ৰাখিবা সদায় আইপিএসি ফার্স্ট আমি আইপিএসি ৰুল কি স্টার্ট কৰিম যে সদায় আমি লংগেস্ট কন্টিনিউয়াস কার্বন চেইন ডাল চাব লাগিব ফার্স্ট longest continuous carbon chain what does it mean আমি কেনেকৈ চাম সদায় আমি एग्जांपल দি চাম CH3 CH2 CH2 CH3 সরি ইয়াতো আমি এটা দি দিওছো CH2 CH2 এতিয়া longest continuous carbon chain কেলে লাগিব হেতু which will be the parent hydrocarbon the longest continuous carbon chain which contain the maximum number of carbons will be the parent hydrocarbon so yate ami saosun 1 2 3 4 butane paise na butane paise etia sao efale straight chain je count koribo lagibo kono kotha nai বুজি পাইছা ব্রাঞ্চিং গিটা আমি কাউন্ট কৰিম এটা বিউটি এটো আইপিসি বিউটি 1 2 3 4 5 ও এফালৰ পৰা গলে পাঁচটা পালো হৈ গল টেনশন আমাৰ টেনশন লম নে নলম আমি কি কৰিম আকৌ চাম 1 2 3 4 এফালৰ পৰা যদি যাম এফালৰ পৰা গলে 4টা কাৰ্বন পাইছো এফালৰ পৰা ইয়ালৈকে গলে 5টা কাৰ্বন পাইছো সিধা সিধি গলে 4টা কাৰ্বন পাইছো কোনটো লাম আমি বেছি কোনটো পাও বেছি পাইছো এইটো কোনটো পাইছো এক পাইছো বেছি হৈ গল হেতু আমি আকৌ ৰিএৰেঞ্জ কৰিলাম কেটা কাৰ্বন আছিল 5টা কাৰ্বন আছিল CH3 CH2 CH3 CH2 তাৰ পিছত CH CH2 CH2 এতিয়া আকৌ এটা টেনশন আছে কি টেনশন আহিলে এইটো যে গুছি গল হেতু ক'ত থম আমি এই CH3 টা যে আছিল হেতু ক'ত থম এটো নাইকিয়া হৈ যাব নি নহয় কত বহিব হেতু ইয়াত বহিব এটো কাৰ্বনতে লাগি আছিল নহয় এটো তাতে বহিব বেসি টো এতিয়া কাৰ্বন কেটা হল 1 2 3 4 5 হৈ গল কাৰ্বন ব্যালেন্স ইয়াৰ হাইড্ৰোজেন এটা আছে আৰু তিনটা বন্ধ আছে স্যাটিসফাইড এটো চাবা আকৌ যোনটো কাৰ্বন সাবস্টিটিউয়েন্ট থাকিব তাত সো আমাৰ এটা হাইড্ৰোজেন কমাই পেলাই এটো বহিছো আৰু হাইড্ৰোজেনটো এনেও কমিব কাৰণ ইয়াত জিনটো আছে ঠিক আছে এতিয়া আমি এটো নাম দিব লাগে কেনেকৈ নাম দিম নাম কেনেকৈ দিম আমি ঠিক আছে ইয়াত নাম দুইফালৰ পৰা একেই হ'ব এফালৰ পৰা দিলে 1 2 3 হ'ব 1 2 3 1 2 3 এফালৰ পৰা দিলে 3 হ'ব তো মাজৰ পজিশনত আছে ইয়াত টেনশন নাই নামটো কি কম আমি 3 কি হ'ব 3 নাম 3 মিথাইল 3 methyl 1 2 3 4 5 3 methyl pentane 3 methyl pentane হৈ গল নাম আমি উলিয়াই দিলো লংগেস্ট চেইন বাছি তেনেকৈ আমি লংগেস্ট চেইন বাছিব লাগিব কৰিব লাগিব হল ৰুল 2 এতিয়া ৰুল 2 কি কৈছে আমাৰ ৰুল 2 এটো আইপিসি ৰুল নম্বৰ 1 আছিল rule number 1 not rule number 1 eto নহয় rule number 1 to কথা কৈছে second rule কৈছে substituents number should give low number as possible as much as possible the substituent এগুলো যে নাম এগুলো কি হয় substituents
এই সাবস্টিটুয়েন্টছবোৰ যিমান পাৰি সিমান লো লোকেন্ট নাম্বাৰ দিব লাগিব লো লোকেন্ট নাম্বাৰ সে কেনেকৈ আমি পাম ঠিক আছে এটো পাইছো এটা एग्जांपल লৈছো সদায় আমি एग्जांपलৰ এইবোৰহে বুজিম CH3 আচ্ছা CH বলে এটো এতিয়া চোৱা এইটো সাবস্টিটুয়েন্ট আছে নাম্বাৰিং আমি কোপা কৰিছো ফাৰ্স্ট ইয়াৰ পৰা কৰিছো 1 2 3 4 1 2 3 4 চাৰিটা কাৰ্বনে আছে আকৌ ইয়াৰ পৰা কৰিছো 1 2 3 4 according to the rule কোনটো আমি হ'ব তেন্তে substituent should be get low number as possible তাৰ মানে আমি substituent low number ক'ত পাইছে এই ফালৰ পৰা গলেহে তুমি পাইছে 2 is less than 3 তাৰ মানে নামটো কি হ'ব not 2 methyl butane হ'ব 2 methyl butane হ'ব not 3 methyl butane মানে কথাটো not 3 methyl butane এতে সাবস্টিটুয়েন্ট যিমানে সাবস্টিটুয়েন্ট থাকিলে আমি তেনেকে পাই গলতে বুজি পাইছে কথাটো পাই গলতে দুটা ৰুল হৈ গল ফাৰ্স্ট ৰুলটো কি লংগেস্ট পেৰেন্থেসিস হ'ব লাগিব আৰু কি আমি সেকেন্ড ৰুলটো কি লোকেন্টবোৰ লোৱেষ্ট লোকেন্ট হ'ব লাগিব বুজি পাইছে কথাটো এইটোত মই আৰু এটা एग्जांपल দেখাই দিছো ফাৰ্স্ট এইটোতে CH3 CH2 CH2 CH3 CH2 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 CH বলা ইয়াত চোৱা এটো টেনশন এটা খাব লাগে ইমান ডাঙৰ এটো কেনেকে কৰি 1 2 নাম্বাৰিং কৰি যা 1 2 3 4 5 6 7 কাটটা স্ট্রেট কাটটা এতিয়া আকৌ তললে চাও 1 2 3 4 5 6 7 8 এনেকে যদি যাও এনেকে গলে আমি কেটা পাইছো 8টা পাইছো আৰু সিধা যদি যাও 7টা পাইছো তাৰ মানে লংগেস্ট চেইন কোনটা লব লংগেস্ট চেইন হ'ব 8 টো যোনটো কভাৰ কৰিছে হেতু অক্টেন টো হ'ব তাৰ মানে নামটো কি হ'ব এফালৰ পৰা কৰিলে 1 2 3 এফালৰ পৰা কৰিছো 1 2 3 কাৰণ এফালৰ পৰা কেলে নাই কৰা আমাৰ লোকেনটো আকৌ এফালৰ পৰা যদি আমি নামটো চাও 1 2 3 বুলি চাও 4 5 5 নম্বৰ পজিশনত এই লোকেনটো পাম নে এটো আমি রুল আউট কৰি দিছো দুটা রুল কমাই আছে আচ্ছা ইমান ধুনীয়াকে দুটা রুল কমালা আমি লোকেনটো লোৱেষ্ট পসিবল দিব লাগিব লংগেস্ট চেঞ্জ হ'ব লাগিব